ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে গৰু চুৰি কাণ্ড। নগাঁও জিলাৰ কঠিয়াতলী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত কঠিয়াতলী অৰ্ধ সাপ্তাহিক বজাৰত গৰু চুৰিক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা। গৰু চুৰি হোৱাক লৈ সন্দেহবশত এজন লোকক কঠিয়াতলী আৰক্ষীয়ে আটক কৰি মাৰধৰ কৰা গুৰুতৰ অভিযোগ। ৰাইজৰ অভিযোগ অনুসৰি আৰক্ষীয়ে এগৰাকী মহিলাসহ কেইবাজনো লোকক প্ৰহাৰ কৰে। পুলিচ কেইটা মোক মাৰিছে, কিয় মাৰিব? এনেকা পাৱাৰ ক'ত পাইছে? কিয় মাৰিব? মানুহকেইটা দেখিব আহিলেও মাৰিব, খবৰ ল'ব আহিলেও মাৰিব। চাইছে আৰক্ষী এইবিলাক মানা নাই, চবকে কোবাইছে, চবকে ইয়াত ধুলাই পিটন দিছে মানুহবিলাকক। চাৰিআলি কঠিয়াতলী চাৰিআলি থানাত আৰক্ষীবিলাকে ইমান সাহস ক'ত পালে? আৰক্ষীসকলে বিচাৰ মূল লাগে, এই আৰক্ষীসকলে বিচাৰ কৰিব লাগিব, এইটো আপোনালোকৰ অনুৰোধ জনানি হ'ল। এই ঘটনাটো এতিয়া ৰাইজ আৰু আৰক্ষীৰ মাজত তীব্ৰ বাকযুদ্ধ। আনাৰ পিছত গাঁৱৰ পৰা আনিছে, আনাৰ পিছত আমবাগানৰ মানুহ এটা আহি কৈছে গৰুটো তাৰ বাদে আমি দৌৰি পেলাই গিয়ে এই গিৰজখন যাৰ পৰা গৰুটো কিনি অনা হৈছে সেই মানুহটো ইয়াত আনি হাজিৰ কৰানি হ'ল। কৰাৰ পিছত তাৰ পৰা সেই মানুহটোকো কোবাইছে, সেই গৰুলা গৃহস্থকো কোবাইছে, পুলিচে আৰু কিহকক মাৰিছে, আৰু যিবিলাক চাবলৈ গৈছে তাকো মাৰিছে, ইয়াত বৰিতে মাৰিছে। মাইকীবিলাক আমাৰ ঘৰৰ মাইকীবিলাক আহিছিল, সিহঁতকো মাৰিছে, এই যে মাইকী মানুহটোকো কোবাইছে মাৰিছে। চাবলৈ চাইছে আৰু কি এইবিলাক মানা নাই, চবকে কোবাইছে, চবকে ইয়াত ধুলাই পিটন দিছে মানুহবিলাকক। কোন থানাত গৈছিলে? চাৰিআলি কঠিয়াতলী চাৰিআলি থানাত। আৰক্ষীবিলাকে ইমান সাহস ক'ত পালে? আৰক্ষীসকলৰ বিচাৰ মূল লাগে, এই আৰক্ষীসকলে বিচাৰ কৰিব লাগিব, এইটো আপোনালোকৰ অনুৰোধ জনানি হ'ল। প্ৰথম কেছটো হৈছে আমাৰ বেপাৰীৰ ল'ৰাই গৰু আনিছে লাকলিঙীয়া গাঁৱৰ পৰা কিনি, তাৰপিছত গৰুটো আমবাগানৰ ল'ৰা আহিছে যে গৰুটো মোৰ এই বুলি কৈছে। কোৱাৰ পিছত পুলিচ থানাৰ পৰা পুলিচ আহিছে, গৰুটো ধৰিছে, লৈ গুচি গৈছে, লৈ গৈ পেলাই তাক মাৰপিট কৰিছে। মাৰপিট কৰাৰ পিছত আমি বাকী মানুহবিলাক গৈছো, যোৱাৰ পিছত আমি তাত থানাত খবৰটো ল'বলৈ ধৰিছো। লোৱাৰ পিছত তেওঁলোকে আকৌ বাকী মানুহবিলাকক মাৰপিট কৰি খেদাই লৈ গুচি আহিছে। এইটো থানাত বজাৰ কঠিয়াতলী চাৰিআলি বজাৰ। এইটো মোৰ ঘৰ নৈপাম, এনে ভেলোচ লো মাটি, নামটো পুনিৰাম দাস। ইমানখিনিয়ে কথা। কি কাৰণে মাৰধৰ কৰিছে? তেওঁ গৰুটো মোৰ বুলি কৈছে, ইয়াৰ গৰুটো মোৰ বুলি কৈছে। কোৱাৰ পিছত যেতিয়া গেষ্ট আহিছে, গেষ্টৰ প্ৰমাণ দিছে, গেষ্টকো পিটিছে। যিটো মেইন গেষ্টৰ গৰু লাকলিঙীয়া গাঁও, ঘৰ চিনি পাওঁ আমি, তেখেতৰ ঘৰ চিনি পাওঁ। গৰুটো বাচ্চা পাওঁ, তেওঁ ঘৰতে জন্ম হৈছে আৰু তেওঁক আমি দেখা পাওঁ, চিনি পাওঁ। যেতিয়া গাঁৱৰ ওচৰৰে মানুহ, গৰুটো তেওঁলোকে কিনি আনিছে বেপাৰী, আৰু কিবা কেচকাল হৈছে, গেষ্ট লৈ আহিছে যেতিয়া যেনটো ভাগি যাব, কিন্তু তেওঁলোকে থানাত নি পেলাই মানুহ মাৰপিট কৰি পেলাই আৰু বাকী ৰাইজকো চাবলৈ যাওঁতে মাৰপিট কৰিছে। কথা তিমানেই। কঠিয়াতলীৰ পৰা শান্তনু কুমাৰ শৰ্মা ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অনুপম শইকীয়া। অসমৰ কাৰণে এটা সুন্দৰ খবৰ যে অসমৰ সংবাদ মাধ্যমত আৰু এটি ছেটেলাইট চেনেলে ইতিমধ্যে খোজ পেলাবলৈ লৈছে। গতিকে সেই চেনেলটি হৈছে এনি ভাৰত 24। মোৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে এই চেনেলটি আঁকোৱালি ল'ব, মৰম দিব, তাকেই কামনা কৰিছোঁ। থেংক ইউ ছ' মাছ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।